এজাক জোনাকী সন্ধানীৰ কাষত অলপ সময় কাহিনীবোৰ 2023 চনৰ মে' মাহৰে আপলোডে দিয়া হোৱা নাছিল। এতিয়া 4th চেমত ছেকেণ্ড চেমৰ ভিডিঅ' দিয়া দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে ল'ৰাটো কিমান এলেহুৱা হ'ব লাগিব। অঁ, চিনাকিটো দিয়া হোৱাই নাই নহয়। এই যে কণ কণ শিশুসকলক দেখিছে, সিহঁতক লগ পালে নিজকে তাৰেই মাজৰ এজন বুলি ভাবি লোৱা ল'ৰাটোৰ নাম সুদীপ্ত। বাৰু সেইবোৰ পিছতো পাতিম দিয়ক। এতিয়া আহোঁ মূল কথালৈ। যোৰহাট নৰ্মাল স্কুলৰ আমাৰ এই গ্ৰুপটো ইণ্টাৰ্ণশ্বিপৰ কাৰণে গৈছিলোঁ 131 নং শংকৰদেৱ শিশু সদন প্ৰাথমিক বিদ্যালয়লৈ। এয়া বাইদেউসকলৰ ইমান মৰম আৰু সহযোগিতা পাই আমি সঁচাই অতি সুখী হৈছিলোঁ। তাতকৈ কি সুখী হৈছিলোঁ জানেনে? এই যে কণ কণ মইনাসকলৰ চকুত ফুটি উঠা ডাঙৰ ডাঙৰ সপোনবোৰ। প্ৰায় এমাহ সিহঁতৰ সৈতে কটোৱা সময়বোৰ আমাৰ বাবে চিৰসেউজীয়া ৰ'ব। বাইদেউহঁতৰ পাকঘৰৰ জুতি ল'বলৈ পুনৰ যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ৰ'ব, আমি যে তাহাঁতক ডান্সটো শিকাইছিলোঁ গৰম বন্ধৰ আগদিনা খুব ধুনীয়াকৈ